অসম গুৰুত্ব সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা যি নৃত্য কৰ্মশালা অনুষ্ঠানত আপুনি উপস্থিত আছিল সামগ্ৰিক পৰিৱেশ উপস্থিত থাকি কেনেকুৱা খুব ধুনীয়া আয়োজন বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ লোক সংস্কৃতিক আচলতে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে অসম চৰকাৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সম্পূৰ্ণ সহযোগত অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ অভিভাৱকত্বত গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰায় 25 দিনীয়া কৰ্মশালাৰ যোগেদি আজি কাৰ্যসূচী সম্পন্ন কৰিছে ডিব্ৰুগড় জিলাৰ আমাৰ এই অঞ্চলত আৰু ইয়াত বিশেষকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিতিত এই অনুষ্ঠানটো আৰু ভাল হৈছে আৰু গোৰ্খা জনগোষ্ঠীৰ বিশেষকৈ যিখিনি আমাৰ লোকনৃত্যবোৰ আছে সংগেনী হওক মাৰণী হওক চেবুং নৃত্য হওক বা দেখিব পাইছোঁ আমি বিশেষকৈ ডম্ফু চেলো লগতে আমাৰ কুকুৰী নৃত্য এই যিখিনি আমাৰ ডিব্ৰুগড় জিলাত প্ৰায় 12খনকৈ গোৰ্খা অধ্যুষিত ডাঙৰ গাঁৱত কৰ্মশালা পাতি আজি সামৰণি অনুষ্ঠান আয়োজন কৰিছে আৰু খুব ধুনীয়াকৈ বাজি পোহমাৰা এই অঞ্চলত ডিব্ৰুগড় জিলা সমিতি গোৰ্খা সন্মিলনে আয়োজন কৰাৰ কাৰণে আৰু আয়োজন কৰাৰ লগে লগে গোৰ্খা জনগোষ্ঠীসকলক বিশেষকৈ সাংস্কৃতিক ৰূপত একত্ৰিত কৰি সংস্কৃতি কেনেকৈ আমি বচাই ৰাখিব বা জগাই ৰাখিব পাৰিম বা প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে সেইকাৰণে ডিব্ৰুগড় জিলা সমিতি গোৰ্খা সন্মিলনৰ সমূহ বিষয়ববীয়াসকলক আন্তৰিকতাৰে মই তেওঁলোকক কৃতজ্ঞতা ধন্যবাদ দিব বিচাৰোঁ আৰু আপোনালোকৰ গোৰ্খা উন্নয়ন পৰিষদে ইতিমধ্যে সংস্কৃতিৰ লগত জড়িত বিভিন্ন উপাদান যেনে আপোনাৰ নমাটি বাজা তেনেকৈ আপোনালোকে প্ৰদান কৰিছে আগন্তুক দিনত কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈছে সংস্কৃতিৰ গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা আমি 4টা বছৰে কণ্টিনিউ গোৰ্খা জনগোষ্ঠী সেৱা আগবঢ়াই আছোঁ ঠিক তেনেধৰণে আমি শৈক্ষিক ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত বা বিভিন্ন ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কাজ কৰি গৈ আছোঁ আৰু সাংস্কৃতিক ক্ষেত্ৰত যদি কোৱা হয় তেনেহ'লে আমি সাংস্কৃতিক সাধকবোৰক আমি ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিছোঁ লগতে যোৱা প্ৰতি বছৰে আমি অলপকৈ হ'লেও আমি নমাটি বাজা আমি বিতৰণ কৰিছোঁ যাতে আমাৰ সংস্কৃতিৰ যিখিনি হেৰিটেজবোৰ থাকে সেইখিনি আচলতে সংৰক্ষণ হ'ব লাগে আমাৰ নমাটি বাজা প্ৰায় হেৰাই গৈছিলে আৰু অসমত এতিয়া নমাটি বাজাৰ প্ৰায় প্ৰচলনটো আজি তুংগত আছে বিভিন্ন আমাৰ বিয়াবোৰত আমি যিহেতু মানে অতীজৰে পৰাই ব্যৱহাৰ কৰি অহা আমাৰ যিখিনি অৰ্ণামেণ্টবোৰ আছে সেইবোৰ আচলতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু এইবাৰ 2025 বৰ্ষত আমি অক্টোবৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত ডাঙৰ এটা আমি গোৰ্খা সাংস্কৃতিক মানে সমাৰোহ এটা পাতি আৰু আমি তানে মাদলৰ যিখিনি আমাৰ আজি অসমত আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম বাদ্যযন্ত্ৰ মাদল বুলি ক'ব পাৰি সেই মাদলটো এতিয়া আমাৰ ব্যৱহাৰটো অলপ কমি গৈছে তাৰ কাৰণে মাদল বাদকৰ যিখিনি আমাৰ কৰ্মশালা দিয়া হ'ব সংগীনী মাৰণী নৃত্য কৰ্মশালা দিয়া হ'ব আৰু প্ৰতি বছৰৰ দৰে এইবাৰো আমি নমাটি বাজা আমি বিতৰণ কৰিম আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা আমি প্ৰায় 1000ৰো অধিক আমি মাৰণী নৃত্যৰ আমাৰ যিখিনি বাই ভনীসকল একেলগতে আমি নৃত্য প্ৰদৰ্শন কৰি আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম যে এই নৃত্যবোৰ আছে তাৰ পিয়ৰিটিটো কিমান সেইটো আমাৰ ৰাজ্যিক নেতৃত্বৰ লগত বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক আমি নিমন্ত্ৰণ জনাই বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিতিত আমি জাকতজিলিয়াকৈ আমাৰ গোৰ্খা জনগোষ্ঠীৰ যিখিনি সংস্কৃতি আছে সংস্কৃতিৰ যে আমাৰ পিয়ৰিটি কিমান আছে সেইখিনি আচলতে একেলগত একে মঞ্চত আমি লাখৰো অধিক গোৰ্খা জনসাধাৰণ উপস্থিত আমি সাংস্কৃতিক কৰ্মশালাৰ লগতে সাংস্কৃতিক সমাৰোহ এটা পাতিম বুলি আমি চিন্তা কৰিছোঁ